তুমি পৰীক্ষাত কম নম্বৰ পাইছা নেকি? ফ্ৰেণ্ডবোৰে ভাল রেজাল্ট কৰিছে, তোমাৰ রেজাল্টটো বেয়া হ'ল। তোমাৰ মনত এটা কথা ঘূৰপাক খাই আছে, মোৰ এতিয়া কি হ'ব? মই জীৱনত কি কৰিম? যদি তুমি ভাবি আছা যে জাষ্ট পাছ কৰিছোঁ, এতিয়া মোক কোনে চাকৰি দিব? ভাল মাৰ্কছ পোৱা সকলোৱে চাকৰি নাপায়, মোৰ এতিয়া কি হ'ব? তেন্তে আজিৰ ভিডিঅ'টো তোমাৰ কাৰণে। আজি তোমাক ক'ম যে কম মাৰ্কছ পোৱা ল'ৰা ছোৱালীয়ে কেনেকৈ লাইফত ছাকচেছ লৈ আনিব পাৰে আৰু বহুত টকা উপাৰ্জন কৰিব পাৰে। এটা কথা মনত ৰাখিবা, মাৰ্ক তোমাৰ ফিউচাৰ ডিচাইড নকৰে। তুমি কিমান ধনী হ'বা, তুমি কিমান টকা পইচা উপাৰ্জন কৰিবা, তুমি কিমান ছাকচেছ পাবা, সেইটো মাৰ্কৰ ওপৰত নিৰ্ভৰ নকৰে। বহুত মানুহ আছে যিসকলে কম মাৰ্ক পাইছিল কিন্তু তেওঁলোকে আজিৰ দিনত সফল। তেওঁলোকৰ ভিতৰত এনেকুৱা কি আছিল যিবোৰে তেওঁলোকক ছাকচেছ বনাইছে? এই বিষয়ে আলোচনা কৰাৰ আগতে এটা বস্তু জানি লওক, যিসকলে ভাল মাৰ্ক পাইছে 60%, 70%, 80%, 90%, তেওঁলোকে পঢ়া শুনাৰ দিশত আগবাঢ়ি যাব পাৰিব। আৰু যিসকলে 60%ৰ তলত পাইছে, যেনেকুৱা 50%, 40% বা 33% এনেকুৱা পাইছে, সিহঁতেও পঢ়া শুনাৰ দিশত আগবাঢ়ি যাব পাৰিব বা চৰকাৰী চাকৰি পাব পাৰিব, ভাল কলেজতো এডমিশ্যন ল'ব পাৰিব। এই পৃথিৱীত এনেকুৱা বস্তু নাই যিয়ে মানুহে কৰিব নোৱাৰে। যদি তুমি কম মাৰ্ক পাইছা তেনেহ'লে ভাল ৰুটিন বনোৱা আৰু ভালকৈ পঢ়িলে, সময় নষ্ট নকৰিলে পৰীক্ষা ভাল হ'বই। কিয় নহ'ব? মোৰ চকুৰ সন্মুখতে দেখা 50% পোৱা ল'ৰা ছোৱালীয়ে 80%, 95% পাইছে। তেওঁলোকক সুধিলে এটা কথাই কয়, ভালকৈ পঢ়িছিলোঁ, ছাৰসকলৰ লগত ডিছকাশ্যন কৰিছিলোঁ, যিবোৰ বুজা নাছিলোঁ লগে লগে বুজাই লৈছিলোঁ আৰু লাজ নকৰিছিলোঁ, সময় নষ্ট নকৰিছিলোঁ, মোবাইল ইউজ কৰা বন্ধ কৰি দিছিলোঁ একেবাৰে, আৰু বছৰৰ শেষত ভাল মাৰ্ক পাইছোঁ। এতিয়া যদি তুমি একাগ্ৰতাৰে পঢ়া তেনেহ'লে তুমি পাবা। কি হেল্প লাগে তোমাৰ টিচাৰক সুধিবা, নিজৰ টাইম ৰুটিন বনাই লোৱা আৰু সেইবোৰ মানি চলা। এতিয়া ক'ম যে যিবিলাকে হাৰ মানি লৈছে যে মই ইয়াতকৈ আৰু ভালকৈ ৰিজাল্ট কৰিব নোৱাৰিম, যিমানেই ভালকৈ পঢ়োঁ মোৰ এনেকুৱাই ৰিজাল্ট আহে, তেতিয়া ক'ম যে তুমি যেনেবাকৈ ডিগ্ৰীটো কমপ্লিট কৰা আৰু লগতে এইটো ভালকৈ শুনা। তোমাৰ এতিয়া যেনেকুৱা ৰেজাল্ট হ'ল, তুমি পাছ কৰিছা, ছেকেণ্ড ডিভিজন পাইছা, ফাৰ্ষ্ট ডিভিজন পাইছা, কিন্তু তুমি ওপৰৰ ক্লাছত যাবা। এতিয়া ওপৰৰ ক্লাছত পঢ়াৰ লগে লগে কি কৰিব লাগিব আৰু সেইবোৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমাক এনেকুৱা বিষয়বস্তু জানিব লাগিব যিয়ে তোমাক ছাকচেছৰ পথলৈ লৈ যাব। সেইবোৰৰ ভিতৰত কিছুমান স্কিল, দক্ষতা তোমাক শিকিব লাগিব। এই ক্ষেত্ৰত তুমি ভালকৈ শিকিবা বুলি প্ৰতিশ্ৰুতি দিয়া আৰু তুমি এইবোৰ মানিবা বুলি প্ৰতিশ্ৰুতি দিয়া আৰু কমেণ্টত লিখা, মই ছাকচেছ হ'মেই, মই জীৱনত সফল হ'মেই। তোমাৰ কাৰণে কিছুমান স্কিল কম আজি, আৰু এইবোৰ যদি তুমি পঢ়াৰ লগে লগে, যেনেকুৱা তুমি কোৰ্চ কৰি আছা, সেইবোৰ কৰাৰ লগে লগে ডিগ্ৰী পঢ়ি আছা বা হাই ছেকেণ্ডেৰী পঢ়ি আছা বা ওপৰৰ ক্লাছত পঢ়ি আছা, যদি সেইবোৰ পঢ়াৰ লগে লগে যদি তুমি এই স্কিলবোৰ শিকা তেনেহ'লে তোমাক আৰু হাজিৰা কৰিব নালাগিব, তোমাক আৰু হাৰ ভংগা পৰিশ্ৰম কৰিব নালাগিব, কষ্ট কৰিব নালাগিব, জাষ্ট এইবোৰ কৰিব। পঢ়াৰ লগে লগে যদি তুমি কিছুমান স্কিল শিকা আৰু যিবোৰে তোমাক ছাকচেছৰ পথত লৈ যাব পাৰিব, আৰু সেই স্কিলৰ ভিতৰত মই আলোচনা কৰিম এতিয়া। তাৰ ভিতৰত প্ৰথমটো স্কিল হ'ল কমিউনিকেশ্যন স্কিল, যোগাযোগ দক্ষতা। তোমাক সাহসী হ'ব লাগিব, মানুহৰ মাজত কথা ক'ব পৰা দক্ষতা থাকিব লাগিব, কিছুমান ভাষা জানিব লাগিব, এছামিজ, হিন্দী, ইংলিছ, এই তিনিটা ভাষাৰ ভিতৰত যিকোনো দুটা ভালকৈ শিকিব লাগিব। ইংলিছ শিকিব লাগিব, নহ'লে এছামিজ শিকিব লাগিব, নহ'লে হিন্দী শিকিব লাগিব। কিন্তু তোমাক এই তিনিটা ভাষাৰ ভিতৰত দুটা শিকিবই লাগিব। যদি সুযোগ মিলে মানুহৰ আগত কথা কোৱাৰ, তেনেহ'লে তুমি ভালকৈ বুজাই দিবা মানুহক, আৰু মানুহে তোমাৰ সেই কথাবিলাক শুনি সন্তুষ্ট ফিল কৰিব। আৰু এই ক্ষেত্ৰত যথেষ্ট তোমাৰ হাৰ্ড ৱৰ্কিং কৰিবা, তুমি প্ৰেক্টিছ কৰিবা, তুমি কমিউনিকেশ্যনত প্ৰেক্টিছ কৰিবা, মানুহৰ লগত কথা ক'বা, আৰু এই স্কিল শিকি যদি লোৱা তেনেহ'লে তোমাৰ বহুত লাভ হ'ব। কাৰণ কি, তুমি এটা ভিডিঅ' বনাবা, মানুহৰ লগত এটা বিজনেছ ষ্টাৰ্ট কৰিবা, তেতিয়াও তোমাৰ এইটো কামত দিব। ডেইলি প্ৰেক্টিছ কৰিবা। এতিয়া কথাটো হ'ল প্ৰেক্টিছ কেনেকৈ কৰিবা? প্ৰেক্টিছ কৰিবা, ডেইলি প্ৰেক্টিছ কৰিবা, লিখিবা, ভাল কিতাপ পঢ়িবা, ভাল ভিডিঅ' চাবা, পডকাষ্ট দেখিবা, আল্টু ফাল্টু শ্বৰ্টছ, ৰিলছ এইবোৰ চোৱা বন্ধ কৰি দিয়া আজিৰ পৰাই, কাৰণ এইবিলাকে তোমাৰ লাইফটো ভেলু এড নকৰে। তুমি যেতিয়া ভাল কিতাপ পঢ়িবা, ভাল মানুহৰ লগত মিলিবা, তেতিয়া তুমি ভাল কমিউনিকেশ্যন স্কিল শিকিব পাৰিবা। 2 নম্বৰটো হ'ল ডিজিটেল স্কিল।
আজিৰ যুগ হ'ল ডিজিটেল AI এৰ যুগ সৰু সৰু ল'ৰা ছোৱালী ভিডিঅ' এডিটিং কৰি লাখ লাখ টকা ইনকাম কৰি আছে ভিডিঅ' বনাই লাখ লাখ টকা ইনকাম কৰি আছে উদাহৰণস্বৰূপে তুমি ডিম্পুবোৰক চাব পাৰা কন্টেন্ট ক্ৰিয়েচন কৰিব পাৰা গ্ৰাফিক ডিজাইন শিকিব পাৰা মোবাইল ৰিপেয়াৰিং আজিৰ দিনত বহুত মানে ডিমান্ড কাৰণ মোবাইল প্ৰত্যেক ঘৰতে আছে আৰু মোবাইল ৰিপেয়াৰিং কৰা বহুত প্ৰয়োজন মোবাইলৰ এক্সেসৰিজ বস্তু বহুত প্ৰয়োজন তুমি মোবাইল ৰিপেয়াৰিং 6 মাহৰ পৰা এবছৰ লাগিব এটা কোর্স শিকিব পাৰা আৰু তাৰ পৰা বহুত টকা ইনকাম কৰিব পাৰা পিছত কিন্তু এতিয়া অলপমান শিকিব লাগিব পঢ়াৰ লগে লগে ঘৰতে বহি টকা ইনকাম কৰিব পাৰিবা আগতে শিকিব লাগিব শিকিবলৈ হলে 2 বছৰৰ পৰা 3 বছৰ লাগিব পাৰে ৰেগুলাৰ ডেইলি প্ৰ্যাকটিস কৰিব লাগিব এটা কোর্সত জয়েন ল'ব পাৰা আৰু জিবৰে তোমাক শিকাব 3 নম্বৰ স্কিলটো হল টাইম ম্যানেজমেন্ট তোমাক পঢ়িবও লাগিব তোমাক স্কিল শিকিব লাগিব তোমাৰ ঘৰৰ কামো কৰিব লাগিব তোমাক ভাল মাৰ্কস পাব লাগিব তোমাক ৰেগুলাৰ ষ্টাডিও কৰিব লাগিব সকলোবিলাক কৰিব লাগিব কিন্তু এই কাৰণে তোমাক টাইম ম্যানেজমেন্ট কৰিব লাগিব তুমি ফ্ৰেণ্ডবোৰৰ লগত বেছি আড্ডা দিব নোৱাৰিবা তুমি মোবাইল বেছি শৰ্টস ৰিলস এইবিলাক দেখিব নোৱাৰিবা মানে অকল তুমি টাইমৰ ভ্যালু দিব লাগিব সকলো সময়ত কি কৰিব লাগিব এই বিষয়ে তোমাৰ চিন্তা থাকিব লাগিব আৰু তুমি টাইম ওয়েস্ট কৰিব নোৱাৰিবা শিকিব বিচৰা তেনেহলে নোট ডাউন কৰা কোনটো স্কিল শিকিবা তুমি মোবাইল ৰিপেয়াৰিং শিকা ভিডিঅ' এডিটিং শিকা বা যিকোনো স্কিল শিকা তুমি মানুহৰ লগত কথা ক'ব পাৰা এটা স্কিল শিকিব পাৰা বা তোমাৰ দেউতাকৰ বিজনেস এটা মানে চলাব পাৰা এইটো এটা স্কিল আৰু শিকি 6 মাহৰ পৰা এবছৰ লাগিব যিয়ে তোমাক শিকাব আৰু যিয়ে তুমি সেই বস্তুটো কমপ্লিটলি শিকিব পাৰা 6 মাহৰ বা 1 বছৰৰ ভিতৰত কিন্তু সেইবোৰৰ ভিতৰত তোমাক নোট ডাউন কৰিব লাগিব যে 6 মাহৰ ভিতৰত মোক কি কৰিব লাগিব আজিৰ দিনটোত কি কৰিব লাগিব সেইবোৰ নোট ডাউন কৰা আৰু আজিত প্ৰ্যাকটিস কৰা আজিৰ যিবোৰ বস্তু তুমি লিখিবা সেইবোৰ বস্তু আজি কমপ্লিট কৰা তাৰ পিছৰ দিনা এনেকৈ কমপ্লিট কৰি 6 মাহ এবছৰ কমপ্লিট কৰা তাৰ পিছত তোমাৰ সাকসেস তুমি দেখিব পাৰিবা 6 মাহ পিছত বা এবছৰ পিছত কিন্তু তোমাক এতিয়া জাস্ট ৰেগুলাৰ প্ৰ্যাকটিস কৰিব লাগিব আৰু পঢ়াশুনাও লগতে কৰি থাকিব লাগিব তোমাৰ মনত যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেনেহলে তুমি মোক সুধিব পাৰা কমেন্টত লিখি সুধিব পাৰা মই সলভ কৰি দিবলৈ সাজু আছো আৰু আজি এইখিনিয়ে বাই বাই হ্যাভ এ নাইস ডে